দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আৰু যিটো অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, মাননীয় ডিফেন্স মিনিষ্টাৰকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু 20খনতকৈ অধিক ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, আনকি এম্বেচেডৰো কেইবাগৰাকী উপস্থিত হৈছে। এইটো এটা ঐতিহাসিক অনুষ্ঠান। অসমৰ জনসাধাৰণৰ স্মৃতিৰ পটত সদায় জল পটপট হৈ ৰ'ব। আৰু এয়া সম্ভৱ হৈছে, আজি এনেকুৱা জনাদেশ সম্ভৱ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষ, দূৰদৰ্শী আৰু সবল নেতৃত্বৰ কাৰণে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো আৰু মোৰ দৃঢ় বিশ্বাস ৰাইজে যিধৰণে এইবাৰ জনাদেশ দিলে, ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈও অধিক দক্ষতাৰে, অধিক গতিশীলতাৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে কাম কৰিব। হয়, এইটো মোৰ কাৰণেও এটা অত্যন্ত ভাল লগা কথা। আৰু মই জনসাধাৰণক কথা দিছো, মোৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মই অতি নিষ্ঠাৰে, সততাৰে মই কাম কৰিম। আৰু জনসাধাৰণে যিধৰণে মোৰ সমষ্টিত মেণ্ডেট দিছে বা ৰাজ্যখনত আজি যিধৰণে মেণ্ডেট দিছে, এইটোৱে স্বাভাৱিকতে আমাৰ প্ৰত্যেককে, মাননীয় মুখ্যমন্ত্ৰীকে ধৰি টিম আছামক সাহস দিছে, শক্তি দিছে। আৰু সেই সাহস আৰু শক্তিৰে ৰাইজৰ আশীৰ্বাদ আৰু মৰমেৰে আমি ভৱিষ্যতৰ দিনত আগুৱাই যাম। ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো যাতে আমি ভালদৰে কাম কৰিব পাৰো। নাই, মই সেৱা ললোৱে, মই গোসাঁই ঘৰ আছে, ইয়াত সেৱা লওঁ, সেৱা লৈ আহিলো। আৰু ভগৱানৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে, আৰু যি হয় ভগৱানে কৰে। আমি কৰিবলগীয়া বহুত আছে, বহুত আছে। কাৰণ যোৱা 5টা বছৰত বহুতখিনি আধাৰশিলা কৰিছে, বহুত ডাঙৰ ডাঙৰ আঁচনি আধাৰশিলা হৈছে। আৰু যিবিলাক যোৱা 21ৰ আৰম্ভণিতে আধাৰশিলা কৰিছিল, বহুতখিনি ইতিমধ্যে শুভ উদ্বোধন কৰিছে। গতিকে এই 5টা বছৰ মই ভাবো যে অসমৰ জনসাধাৰণে এটা সোণালী দিন, অসমৰ মই ভাবো যে সামাজিক জীৱনত আৰু সকলো দিশতে এটা সোণালী দিন নিশ্চয় প্ৰত্যক্ষ কৰিব। ৰাইজৰ মৰম আৰু সহযোগিতা কামনা কৰিছো। মই অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে জানে যে মই অসম গণ পৰিষদ দলৰ সভাপতি হৈ আছো। অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা মিত্ৰ, আৰু যোৱা 3টা টাৰ্মতে আমি NDAৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হৈ আছো। আৰু ৰাইজে যোৱা নিৰ্বাচনটোত যেনেধৰণে আমাকো মেণ্ডেট দিলে, বহুতেই বহু ধৰণৰ সমালোচনা কৰিছিলে, ইমানখন চিট পাব, ইমানটো হ'ব, ইমানটো হ'ব। কিন্তু তাৰ বিপৰীতে মইতো কৈ আছিলো যে আমি ডাবল ডিজিট আমি লাভ কৰিম, আৰু হয়, ডাবল ডিজিট আমি পালো। গতিকে মই অসমৰ জনসাধাৰণকো ধন্যবাদ জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমাৰ ওপৰত যি ট্ৰাষ্ট, বিশ্বাস স্থাপন কৰি